ফেট ফাঁকিৰে ডিজেল পেট্ৰলৰ ক'লা ব্যৱসায়। হাৰমতিত 2খন তেল ভৰ্তি টেংকাৰ জব্দ। অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে GST বিভাগে ক'লা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে আজি হাৰমতি আৰক্ষী চকীৰ সন্মুখত GST বিভাগে অতকৃতে ভেট ফাঁকি দিয়া ব্যৱসায়ৰ বিৰুদ্ধে এক অভিযান চলায়। GST দলটিয়ে জানিবলৈ দিয়া অনুসৰি আজি GJT T015 আৰু GJ12CT 0071 নম্বৰৰ 2খন টেংকাৰ জব্দ কৰে। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশত পেট্ৰল আৰু ডিজেলৰ ভেট কম হোৱাৰ হেতুকে অৰুণাচলৰ গুমটুৰ IOCৰ পৰা ক'লা ব্যৱসায়ীসকলে অসমৰ বিভিন্ন ডিপোসমূহত আৰু অসমৰ বাহিৰলৈ নি অধিক মূল্যত তেল বিক্ৰী কৰি আহিছে। মন কৰিবলগীয়া কথা এই যে ক'লা ব্যৱসায়ীসকলে ফৰ্ম ব্যৱহাৰ নকৰি চৰকাৰক ভেট ফাঁকিৰে ক'লা ব্যৱসায় অব্যাহত ৰাখিছে। এই চাঞ্চল্যকৰ বিষয়টোৱে সচেতন মহলক চিন্তিত কৰি তুলিছে। এনে ক্ষেত্ৰত অসম চৰকাৰে বহু ৰাজহ হেৰুৱাইছে, কি ক'ব? চাওক, আমি বিগত সময়ত আমি গম পাই আহিছোঁ যে অৰুণাচলৰ যি দুৰ্নীতিস্থিত IOC আছে, IOCৰ পৰা অসমৰ বিভিন্ন জেগালৈ লগতে বিহাৰ ৱেষ্ট বেংগললৈ বিভিন্ন সময়ত তেল সৰবৰাহ হৈ আছে। গতিকে অৰুণাচলত ভেটৰ পৰিমাণটো কম যিহেতু, সেয়েহে অসমৰ মাজত বা অসমলৈ যিখিনি তেল সৰবৰাহ হৈ আছে, অসম চৰকাৰে কোনো ধৰণৰ ৰাজহ তাৰ পৰা নাপায়। তাৰ ফলত চৰকাৰখনৰ বিভিন্ন দিশত আগবাঢ়িব পৰা নাই। গতিকে আমি অসম চৰকাৰখনক হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই এটাই অনুৰোধ জনাওঁ যে এনেধৰণে যি অবৈধভাৱে সৰবৰাহ হৈ আছে তেলখিনি, সেই তেলৰ মালিক পক্ষৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যিখন ফৰ্ম থাকে, সেই তেখেতসকলক সেই ফৰ্মখন ব্যৱহাৰ কৰিবৰ বাবে আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ পৰা দাবী জনালোঁ। অন্যথা অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবৰ বাবে বাধ্য থাকিম।